আজি লাচিত দিৱস অসম বুৰঞ্জীৰ গৌৰৱময় অধ্যায়ৰ মহানায়কক স্মৰণ ৰাজ্যজুৰি শৰাইঘাট মহাৰণৰ সেনানায়ক মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব পৰাক্ৰমক সুঁৱৰি উদ্বেলিত হৈছে অসমৰ জনগণ লাচিত বৰফুকনৰ অতুলনীয় সাহস শৌৰ্যবীৰ্য পৰাক্ৰম আৰু বিচক্ষণতাৰ অমৰ গাথা সোঁৱৰণ ৰাজ্যজুৰি মহানগৰীৰ লাচিত ঘাটত আয়োজন কৰা হৈছে 403 সংখ্যক লাচিত দিৱসৰ কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে লাচিত দিৱসৰ আনহাতে ৰাজ্যৰ আন প্ৰান্ততো লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি তেজপুৰৰ পৰিৱেশ দেখুৱাইছো তেজপুৰত এইদৰে আজি লাচিত বৰফুকনৰ সেই স্মৃতিত 403 সংখ্যক লাচিত দিৱসৰ আয়োজন কৰা হৈছে মহাবীৰ লাচিতৰ জন্মৰ এই দিনটোত আমি আমাৰ শৌৰ্য বীৰ্য সাহস সন্মানৰ প্ৰতীক হেংদাং হাতত লৈ নদুৱাৰ সমষ্টিৰ যুৱ বন্ধুসকল আজি একত্ৰিত হৈছে মহাবীৰ জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মহাবীৰ জনাৰ সাহস শৌৰ্য বীৰ্যক আমি আগত লৈ আগবাঢ়িব বিচাৰিছোঁ জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে অসমখন সমৃদ্ধিশালী কৰিবৰ কাৰণে এই হাতত হেংদাং লৈ কাকো আক্ৰমণ কৰিবলৈ নহয় ইয়াক মৰণাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ নহয় এইটো আমাৰ সংকল্প যে আমি এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লাগিব আমাৰ পথাৰ বজাৰ দখল কৰিব লাগিব আমাৰ ল'ৰা ছোৱালী সকলো দিশতে খেলা ধূলা সাহিত্য সংস্কৃতি আমাৰ সকলো দিশতে ল'ৰাখিনিক পাৰ্গত কৰি ল'ৰা ছোৱালীক আমি যাতে অসমখন কেতিয়াও পিছ পৰি নাথাকে আমি দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমখন থিয় কৰাবৰ কাৰণে আমি কাম কৰিব লাগিব লাচিতে যেনেকৈ কষ্ট কৰিছিল সেই সময়ত স্বৰ্গদেউসকলৰ শাসনৰ কালত যেনেকৈ কষ্ট কৰিছিল আজি বৰ্তমান অসমখনৰ সময়ৰ আহ্বান আমাৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিব লাগিব কাম কৰিব লাগিব আমাৰ মাটি ভেটি ৰক্ষা কৰিব লাগিব সাহসী পদক্ষেপ আগবঢ়াব লাগিব তাৰ কাৰণে আমাৰ গৌৰৱোজ্জ্বল যি ইতিহাস আছে লাচিতে যি আদৰ্শ দেখাই থৈ গৈছে তেওঁৰ সাহস শৌৰ্য বীৰ্যক আমি সন্মান শ্ৰদ্ধা জনাই আমি মাতৃভূমিৰ প্ৰতি সকলোৱে দায়িত্ব পালন কৰিবৰ কাৰণে আজি পবিত্ৰ 400 বছৰ পিছত পবিত্ৰ এই দিনটোত সকলো সংকল্পবদ্ধ ডেকা শক্তি হৈছে আৰু নদুৱাৰত সকলোৱে লাচিতৰ আদৰ্শ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে সাহসৰে এক পদক্ষেপ আগবঢ়াইছে